নমস্কাৰ, মই তেৰকাৰ দিতৰ গীতাশ্ৰী আৰু আজি চাওঁ হওক গণেশ চতুৰ্থী উপলক্ষে যে আপোনালোকৰ গণেশ বাবাই কি মেছেজ দিব বিচাৰিছে আমি কাৰ্ডছৰ ফালৰ পৰা আজি চাওঁ আহক। গণেশ বাবাই আমাক এটা খুব ধুনীয়া মেছেজ দিছে। আমাৰ যে জীৱনত দুখ আহে সেই দুখবিলাকৰ কাৰণটো এইটোৱে নহয় যে আমি সেই পৰিস্থিতিত সন্মুখীন হওঁ। দুখ এইটো কাৰণে আমাৰ জীৱনত আহে যে সেই পৰিস্থিতিটো আমি স্বীকাৰ কৰিব নিবিচাৰোঁ। গতিকে প্ৰতিকূল পৰিস্থিতিবিলাকত যেতিয়া আমি ধৈৰ্য আৰু সাহসেৰে আঁকোৱালি লৈ পাৰ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াই আমাক ভগৱানে সহায় কৰে। ভগৱান আমাৰ লগত সদায় থাকে। ভগৱানে সদায় আমাক নিৰীক্ষণ কৰি থাকে যে আমি কেনেকৈ জীৱনটো পাৰ কৰিছোঁ, আৰু ভগৱানে তেওঁলোকৰহে সদায় সহায় কৰে যিসকলে যিকোনো ধৰণৰ পৰিস্থিতিত সাহসেৰে যুঁজ দি আগবাঢ়িবলৈ চেষ্টা কৰে। গতিকে সেই ভাল দিনৰ অপেক্ষাত আমি আমাৰ জীৱনটো জীয়াই থাকিবলৈ নাপাহৰি জীৱনটো সাহসেৰে যদি আগবাঢ়ি যাওঁ নিশ্চয়